Hello friends, নমস্কাৰ এয়া আজি ফেলকন ফেষ্টিভেলৰ দ্বিতীয় দিনৰ আজি ৰাতিপুৱা আমি ৰাতি ইয়াতে কেম্পিং কৰিলো আৰু এই দেখিছে ৰাতিপুৱা ভাগৰ পৰিবেশ একচুয়ালি গুটে কেম্পৰ সাইড বিলাক হিফালে আছে যিবিলাক টেন্ট লগাইছে তেওঁলোকে তো আমি হিফালে থকা নাই আমি এইফালে এই সাইডতে আমাৰ গাড়ীতে টেন্ট ব্যৱস্থা কৰিলো এয়া হৈছে ৰাতিপুৱাৰ ভাগৰ চাৰিওফালৰ দৃশ্য উমৰাংচু আমি আজি আছো এয়া ফেলকন ফেষ্টিভেলৰ দ্বিতীয় দিনা ৰাতিপুৱাৰ সময় এতিয়া এয়া সকলো ফালে মই দেখুৱাইছো মই এটা অংশহে দেখাবলৈ আপোনালোক দেখুৱাইছো ইয়াৰ পৰা সঁচাই ধুনীয়া এয়াই হৈছে আমাৰ নৰ্থ ইষ্টৰ সৌন্দৰ্য এয়া হৈছে আমাৰ অসমৰ সৌন্দৰ্য এয়া আমাৰ পিকনিক আৰম্ভ হৈছে আমি এখন ফল্ডিং চেয়াৰ লৈ আহিছো আৰু আছে এফালে গাড়ীৰ ভিতৰত আছে পুৰা গাড়ীৰ ভিতৰত টেন্ট ফল্ডিং চেয়াৰ সব ভৰ্তি হৈ আছে এলাক ফল্ডিং চেয়াৰ টেন্ট এতিয়া সব লগাম আমি ইয়াতে টেন্ট চেয়াৰ লগাম আমি এতিয়া পাৰ্টি হ'ব ইয়াত আমাৰ আৰু আমাৰ এইফালে মিন্টু দাই আমাৰ মিউজিক এৰেঞ্জমেন্ট কৰি আছে গাড়ীৰ পৰা বঢ়িয়া এয়া চাই ভালো দেখাই কি যোগাৰ কৰি আছে আপুনি এইটো কি যোগাৰ কৰি আছে গাড়ী নাইট্ৰজেন অলপ কমি গৈছে তো হাৱা ভৰাব এতিয়া গাড়ীত অলপ হাৱা ভৰাৰ ব্যৱস্থা কৰি আছে আৰু ধুনীয়াকে আমি এতিয়া ফ্ৰেছ হলো এতিয়া ইয়াতে অলপ বহিম কি সুন্দৰ এয়া উমৰাংচুৰ লেকৰ পাৰত ইয়াতে টেন্ট লগাই অলপ বহিছো এটা ৰিলেক্স হৈছো ইয়াতে আপুনি ইমেজিন কৰক ৰাতিপুৱা সূৰ্যোদয় হোৱাৰ সময়ত এয়া ধুনীয়া লেকৰ পাৰত আমি বহি কি ধুনীয়া পৰিবেশ কেনেকুৱা লাগিব আপুনি ইমেজিন কৰক এয়াই হৈছে আমাৰ নৰ্থ ইষ্ট এয়াই হৈছে আমাৰ অসম আৰু এয়াই হৈছে আমাৰ নৰ্থ ইষ্টৰ বিউটি আৰু এই চাবলৈ দূৰ দূৰৰ পৰা সমগ্ৰ ভাৰতবৰ্ষৰ লগতে বিদেশৰ ভিন ভিন প্ৰান্তৰ পৰা মানুহ আহে ইয়াতে ভাবিলো গাড়ীৰ ভিতৰৰ পৰাই এটা সমগ্ৰ উমৰাংচুৰ যি লেক আছে যি ফেলকন ফেষ্টিভেলৰ সাইট আছে তাৰে এটা ভিডিঅ' বনাওঁ মই এতিয়া আমি গাড়ী দি গৈ আছো যিফালে কেম্পবিলাক লগোৱা আছে যিবিলাক টেন্ট লগোৱা আছে সেই টেন্টৰ ফালে আমি এতিয়া গৈ আছো আপোনালোকক দেখুৱাব চেষ্টা কৰিম সমগ্ৰ লেকৰ চাৰিওফালৰ যি ৰাতিপুৱাৰ সৌন্দৰ্য এবাৰ ওপৰে পৰা দেখুৱাৰ প্ৰয়াস কৰিছো আৰু এয়া এইফালে আমি সোমাই আহিছো আৰু এই সেউজীয়া যিটো বাউণ্ডাৰী দেখা পাইছে তাৰে ভিতৰে বিভিন্ন ধৰণৰ টেন্টবিলাক লগোৱা আছে আৰু আপুনি আহিলে ইয়াতে টেন্ট বুক কৰি থাকিব পাৰিব এইটো তাৰ ফালে ধুনীয়া ভিউ পইণ্ট ৱাটছ টাৱাৰৰ পৰা আপুনি ধুনীয়াকৈ গোটেই লেকৰ সৌন্দৰ্য উপভোগ কৰিব পাৰিব বন্ধুসকল এই আপোনালোকক ফেলকন ফেষ্টিভেল 2024 উমৰাংচু ডিমা হাছাও তাৰে এটা সামগ্ৰিক পৰিৱেশ দেখুৱাব চেষ্টা কৰিলোঁ আশা কৰোঁ আপোনালোকে চাই ভাল পালে ভিডিঅ'টো আৰু যদি ভাল পালে প্লিজ লাইক আৰু শ্বেয়াৰ কৰিব পৰৱৰ্তী সময়ত আৰু এটা নতুন ভিডিঅ' লৈ আকৌ লগ পাম আপোনালোকক টিল দেন বাই বাই